Welcome back to our YouTube channel NES. আমি আজি আসাম পুলিচৰ আৰু এডিআৰইৰ ড্ৰাইভাৰ পোষ্ট আৰু গ্ৰেজুৱেচন লেভেলৰ যোনটো এক্সাম আছে তাৰ বাবে মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ সমূহ লৈ আহিছো গতিকে তোমালোকে ভালদৰে চাই থৈ যাবা আমি এডিআৰইৰ 15 তাৰিখৰ এক্সামৰ বাবে কিছুমান কুৱেশ্যন এনসাৰ লৈ আহিছিলো যোৱাটো ভিডিঅ'ত আৰু তাৰ পৰাই বহুতো কমন প্ৰশ্ন আহিছিলে গতিকে তোমালোকে ভালদৰে চাই থৈ যাবা ইয়াৰ পৰা বহুতো কমন কুৱেশ্যন আহিব পাৰে গতিকে আগবাঢ়ো প্ৰথমটো কুৱেশ্যনৰ ফালে প্ৰথমটো কুৱেশ্যনত দিয়া হৈ আছে প্ৰতি বছৰে এজন খেলুৱৈৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পতা হয় খেলুৱৈ গৰাকীৰ কোন এনসাৰত হ'ব অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা স্পেলিংটো ভুল হৈ আছে তোমালোকে চাই যাবা তাৰ পিছত আছে এছিয়াৰ গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল এনসাৰত হ'ব বিদ্যুৎ গোস্বামী তাৰ পিছত আছে 3 নম্বৰটো কুৱেশ্যন ৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল এনসাৰত হ'ব সুশান্ত দাস তাৰ পিছত আহিছো আমি 4 নম্বৰটো কুৱেশ্যনৰ ফালে 4 নম্বৰটো কুৱেশ্যনত দিয়া হৈ আছে অসমৰ কোন গৰাকী খেলুৱৈয়ে ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰিছিল এনসাৰত হ'ব নন্দিনী বৰুৱাই তাৰ পিছত আছে অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন এনসাৰত হ'ব মনালিসা বৰুৱা তাৰ পিছত আছে অসমৰ কোন গৰাকী খেলুৱৈ প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল এনসাৰত হ'ব ভোগেশ্বৰ বৰুৱা তাৰ পিছত আহিছো আমি 7 নম্বৰটো কুৱেশ্যনৰ ফালে অসমৰ ফুটবল দলৰ সন্থাই প্ৰদান কৰা 2006 আৰু 2007 চনত শ্ৰেষ্ঠ ফুটবলৰ খেলুৱৈ সন্মান কোনে লাভ কৰিছিল অসম ফুটবলৰ দলৰ গোলকিপাৰ গোবিন্দ বড়ো তাৰ পিছত আছে 33 নং ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো কি আছিল এনসাৰত হ'ব ৰংমন নামৰ এটা গড়ৰ পোৱালি তাৰ পিছত আছে 33 নং ৰাষ্ট্ৰীয় ক্ৰীড়া শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা প্ৰতিযোগী কোন শ্ৰেষ্ঠ পুৰুষ প্ৰতিযোগী ৰোহন পুনচা আৰু শ্ৰেষ্ঠ মহিলা প্ৰতিযোগী সীমা মিশ্ৰ তাৰ পিছত আছে অসমত 2007 চনত অনুষ্ঠিত হোৱা 33 নং ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ কোনটো দলে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিল এনসাৰত হ'ব সাৰ্ভিসেছ যোনটো দল আছিল সেইটো দলে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিল আৰু কিমানটা পদক লাভ কৰিছিল 59টা পদক লাভ কৰিছিল তাৰ পিছত আছে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ ফুটবল খেলুৱৈ গৰাকী কোন আছিল এনসাৰত হ'ব ফ্ৰান্সিছ বৰুৱা তাৰ পিছত আছে ভাৰতৰ 33 নং ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল অসমত অনুষ্ঠিত হৈছিল 2007 চনত তাৰ পিছৰ কুৱেশ্যন আছে অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কেতিয়া ক'ত আৰু কাৰ মাজত অনুষ্ঠিত হৈছিল এনসাৰত হ'ব 1983 চনত 17 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ খেলখনত কোনে খেলিছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এই খেলখন অনুষ্ঠিত হৈছিল তাৰ পিছত কুৱেশ্যন আছে ৰঞ্জিত ট্ৰফিত 30 ৰান কৰাত অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল ৰামপ্ৰসাদ কাপুৰে ৰঞ্জিত ট্ৰফিত 30 ৰান কৰিছিল তাৰ পিছত আছে ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান পোৱা অসমৰ খেলুৱৈ গৰাকী কোন আছিল মাধুৰ্য দাস বৰুৱা আছিল তাৰ পিছত আহিছো আমি 16 নম্বৰটো কুৱেশ্যনৰ ফালে 16 নম্বৰটো কুৱেশ্যনত দিয়া হৈ আছে অসম সাহিত্য সভাৰ প্ৰকাশ কৰা অভিধানখনৰ নাম কি অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হ'ল চন্দ্ৰকান্ত অভিধান
তাৰ পিছত আছে বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি নাম কি এনসাৰ হ'ব জয়ভদ্ৰ হাগজে জয়ভদ্ৰ হাগজ তাৰ পিছত আছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল এনসাৰ হ'ব 1955 চনত 16 নৱেম্বৰত বড়ো সাহিত্য সভা গঠন হৈছিল তাৰ পিছত আছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি এনসাৰ হ'ব লৰা বন্ধু সম্পাদক আছিল কৰুণা ভিৰাম বৰুৱা তাৰ পিছত 1888 চনত এখন প্ৰকাশ পাইছিল তাৰ পিছত আহিছে আমি নেক্সট কোৱেশ্চনৰ ফালে প্ৰথম অসমীয়া গল্প সংকলক কোন এনসাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা তাৰ পিছত আছে প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল যতীন্দ্ৰনাথ দুৱৰা তাৰ পিছত আছে অসমৰ প্ৰথম মহিলা আলোচনীখন কি ঘৰ জেউতি সম্পাদক আছিল কমলালয় কাকতি আজিলৈ ইমানখিনি আছিলে যদি তোমালোকে যদি ভিডিঅ চাই ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আগত আনি থাকিম আৰু তোমালোকে আমাক সাপোৰ্ট কৰি যাবা সাপোৰ্ট কৰিলে আমি তোমালোকৰ আগত ভিডিঅ আনিবলৈ আগ্ৰহী হ'ম গতিকে তোমালোকে আমাৰ ইউটিউব চেনেলটোক সাপোৰ্ট কৰি যাবা ধন্যবাদ